কুকুৰে কামুৰিলে বা আচুৰিলে বেজি ল'ব লাগে যে এইটো একেবাৰে গুকাত মিছা কথা সেইটো কেতিয়াও নহয় যদি হয়ে 1.5 বছৰ দিন কুকুৰৰ লগত কেনেকৈ সহবাস কৰিলে স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজি এই কুকুৰৰ ভিডিঅ'টো মই নবনোৱাকেও থাকিব পাৰিলো হয় কিন্তু কি জানেনে বহুত এনেকুৱা কিছুমান ঘটনা শুনি আছিলো আৰু এটা ঘটনা মই দেখিছিলো সেইটো কাৰণে মানে এই ভিডিঅ'টো মই নবনোৱাকে থাকিব নোৱাৰিলো বিশেষতে এইটোৱে হ'ল ফাৰ্ষ্ট যি নেকি তেওঁ গোটেই ভিডিঅ' ফুটেজ পাইছে আৰু তেওঁ লুকাবলৈ মানে কোনো ৰাস্তাই বিচাৰি নাপালে বিচাৰি নাই পোৱা বুলি যে কলো কাৰ কথা কৈছো আপোনালোকে নিশ্চয় গম পায় মৰিগাঁওৰ যিজন ব্যৱসায়ী সেই ব্যৱসায়ীজনক হাতে লুটে ধৰা পেলালে আৰু কেনেকৈ পেলাবলৈ পালে তেওঁ পত্নী আৰু পুত্ৰই তেওঁৰ ওপৰত মানে বহুত দিনৰ পৰা হেৰি কৰি আছিল অনুসন্ধান কৰি আছিল আৰু মাজতে তেওঁ তেনেকে যুৱতীৰ লগত তেনেকে হোটেলত পাইছিলে আৰু সেই কেছটো জেনটেন হেৰি হৈছিল কিন্তু তেওঁ হল ব্যৱসায়ী মানুহ নহয় জানো ব্যৱসায়ী মানুহৰ কথাটো আৰু আপোনালোকে জানে কেউফালে হাত থাকে সেইকাৰণে তেনেকৈ বাছি গৈছে আৰু এবাৰ পৰিগল ফাণ্ডত আৰু সম্পূৰ্ণ তথ্য পাইছে পাই পেলাইহে তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰু এনে কিছুমান মানে ভিডিঅ' মোৰ হাততো পৰিছে ইছৰাম কি মানুহ কি জঘন্য বাপৰে বা আচৰিত মানিছো দেই মই তেনেকুৱা মানে একে চকুৰে দেখা নাই কিন্তু আজি ভিডিঅ'টো দেখি পেলাই মানে সেই মানুহটোৰ প্ৰতি এনেকুৱা ঘৃণা ভাৱ আহিছে মই সঁচা কৈছো এই ভিডিঅ'টো মই বনোৱা কোনো মতলব নাছিলে আৰু মই ভিডিঅ'টো লগাইও নিদো মানুহটোৰ মুখখন লগাই দিছো লগাই দিম মানে থাম্বনেইলত এতিয়ালৈকে মই থাম্বনেইল বনোৱা নাই মোৰ ভুল হৈ গৈছে কিন্তু এনেকুৱা এটা কাহিনীয়ে মই আপোনালোকৰ ওচৰত ক'বলৈ লৈছো দেই আজিৰ পৰা 10-15 বছৰ আগৰ কথা মোৰ লগত বাইদেউগৰাকী বহুত মানে একদম উতঃপুতভাৱে মানে ভাল আৰু খুব ভাল বেলেগ মানুহৰ লগত কিন্তু তেওঁ মানে মিলা মিছা নাই আৰু মানুহগৰাকীৰ লগত মিলিব নোৱাৰেও মানে মুখ একদম জুই দিলেও নুপুৰা তাৰ মাজতে মানে মই কিছুমান কথা হয় ভয় দি পেলাই তেনেকে থাকো আৰু গাঁৱৰ কথা দেই কিন্তু আমাৰ গুৱাহাটীৰ মানুহৰ নহয় মানে কুকুৰ প্ৰেমী কিছুমান মানুহ আছে আৰু সেইবিলাক কানেৰে শুনি আছিলো তাৰপিছতে মানে কি হয় বাইদেউগৰাকীৰ মানে কুকুৰ আছে কুকুৰটোৰ নামটো কৈ দিলে এতিয়া আকৌ সেইখিনি মানুহ গম পাই যাব ন কুকুৰ মানে সেই আমাৰ গাঁৱৰ মানুহও গম পাই যাব কাৰ কথা কৈছো কিন্তু সকলোৱে জানে তাৰপিছত আৰু বাইদেউ ঘৰলৈ যাওঁ আগফালৰ দৰ্জা মৰা অকল মানে ভিতৰটোতে সোমাই থাকে আৰু কুকুৰ আৰু মেকুৰী এটা থাকে দুইটাৰে নাম আছে ধুনীয়া ধুনীয়া আকৌ নামকেইটা ইমানে মৰম কৰে মানে কাহৰ বাচনতহে ভাত দিয়ে তেহেঁতক দেই তাৰপিছত আৰু মানে একে মৰিব পাৰে একে মুখে চুখে চেলেকি মানে কুকুৰজনী কেনেকৈ থাকে কুকুৰজনী নহয় মতা কুকুৰ আৰু বাইদেউগৰাকী বাৰু বিয়া নোহোৱা আছিলে তাৰপিছত কি হ'ল তেনেকে থাকি মানে বাইদেউক মানে তেনেকে কুকুৰে কামুৰি থাকে আৰু মানুহক দেখাব নোৱাৰা জেগাত মানে তাৰপিছতে এবাৰে মোক এবাৰ দেখাইছিলে মানে এটুকুৰ জেগা সেইখন দেখাব পৰা জেগা আৰু সেইখিনি দেখালে কিন্তু ভিতৰি মানে আৰু বহুত অংগ পতংগত মানে কামুৰা আপোনালোকে নিশ্চয় বুজি পাইছে কামুৰা আৰু তেতিয়া বেজি মানে ইমান হেৰি নকৰে আৰু এই পোহনীয়া কুকুৰ বাইদেউ তেনেকে ভাবে মানে তেতিয়া কি গাঁৱলীয়া ঔষধ দিয়ে দেই গাঁৱলীয়া ঔষধ খাই থাকে তাৰপিছতে মই সেদিনাখন গলো যাওঁতে কৈছে বোলে হেৰি নহয় মোক আজিও আমাৰ চাচোন আমুকটোৱে কামুৰিলে নামটো পটককৈ ওলাই গৈছিলে দেই তাৰপিছতে মই কৈছো ইছৰাম বাইদেউ বেজি ল'ব লাগিব নহয় এইবিলাক হেৰি হয় কিন্তু মই তেওঁলোকৰ ঘৰত খোৱা চোৱাও নকৰো ঘিণ লাগে কিন্তু ঘিণটো মই মানে নেদেখাওঁ বিচনাই উঠি শুই থাকে ন কুকুৰটো তাৰপিছতে আৰু বাইদেৱে ক'লে কি হেৰি একো নহয় দে খা বুলি কয় মই নাই বাইদেউ মই নাখাওঁ আৰু আপুনি আমুক বস্তুটো নাখাব তামুক বস্তুটো নাখাব মই তেনেকৈ কওঁ আৰু সেই বন মানে যিটো গাঁৱলীয়া দৰৱ দিয়ে কুকুৰে কামুৰা সেইটোত কেৰা বনৰ গুটি দিয়ে তাৰপিছতে তেনেকৈ বাইদেৱে মানে খাই থাকে আৰু কামুৰিয়ে থাকে সেই কুকুৰটোৱে তাৰপিছতে আৰু দেখাবও নোৱাৰে আৰু ঘাঁহবিলাক কিন্তু শুকাই যায় দেই যিকণ জেগাত মোক মানে দেখুৱাব পাৰে কৰঙনৰ চেপত সেইখিনি জেগা কিন্তু শুকাই গৈছে তাৰপিছত কি হ'ল জানেনে বাইদেউজনী একদম মানে বেমাৰ হৈ গ'ল নহয় বেমাৰ হৈ গ'ল মানে মুখেৰে ফেন ওলাই থাকে কিবা হ'ল তাৰপিছত কি হ'ল মেডিকেলত ভৰ্তি কৰিলে জিতেন গোহাঁই নাৰ্ছিং হোমত মই কৈ দিছোঁ দেই জিতেন গোহাঁই নাৰ্ছিং হোমত ভৰ্তি কৰিলে তাৰপিছত অৱস্থা বহুত বেয়া আৰু মানে খুব বেছি 3-4 দিনৰ ঘটনা তাৰপিছত আৰু মানে মই যোৱা নাছিলোঁ খবৰ ল'বলৈ অইন বাকী মানুহ গৈছিলে তাৰপিছতে বাইদেৱে মানে খবৰ দিলে যে হেৰি তই আহচোন তই মোক কিয় মানে ইমান বেয়া পাইছ তই কিয় নাহ এনেকৈ কৈছে আৰু তাৰ মাজতো কিছু কথা আছে আৰু বাৰু সেইখিনি নকওঁ মানে মৰাৰ সময়ত মানে সেইখিনি কথা ক'বলৈ মোক বিচাৰিছিল আৰু তাৰপিছতে মই গ'লোঁ আৰু আমাৰ ওচৰৰে জা জোৱালি 4-5 জনীমান লগত লৈ পেলাই এনেকৈ গ'লোঁ যোৱাৰ লগে লগে
মইতো নাজানো গৰম উঠিছে মই দিলোঁ ফেনখন মানে হেৰি কৰি পেলাই ফেনখন দিয়াৰ লগে লগেতো মানুহজনী মানে একদম হেৰি হৈ গ'ল মানে ক'ব নোৱাৰা হৈ গৈছে তাৰপিছতে মই মানে কি মানুহজনীক দেখি পেলাই মোৰ লগৰজনীক মই ক'লোঁ যা হয় মই ক'লোঁ যে বাইদেউ আৰু বেছি সময় জীয়াই নাথাকে বুলি মই ক'লোঁ দেই কোৱাৰ পিছত মাত কিন্তু একদম পুৰা টকটকীয়া তাৰপিছতে হেৰি সেই মানুহজনীয়ে মানে তেতিয়া কি কৈছে হেৰি তই এইফালে আছোন বুলি মোক বাইদেউগৰাকীয়ে মাতিছে তই এইফালে আছোন তেনেকৈ ফুচফুচাই কথা ক'লে কিন্তু মোৰ বৰ দুখ লাগে দেই এনেকৈ কৈছে যিকোনো প্ৰকাৰে মোক বচাচোন এনেকৈ কৈছে তেতিয়া কিন্তু মোৰ বহুত দুখ লাগিছে দুখ লাগিলেও কি হ'ব কিন্তু সেইটো সময়লৈকে মই বুজা নাছিলোঁ কথাটো দেই আজি যেতিয়া মই ভিডিঅ'টো পাইছোঁ তেতিয়া মানে মোক সেই কথাটো মনলৈ আহিছে কিন্তু কুকুৰে কামুৰি যে মাৰিলে সেই কথাটো চবেই জানে মানে কুকুৰে কামোৰোঁতে মানে মৰি গ'ল বুলি এবাৰ দুবাৰেই নহয় তাৰপিছতে আৰু গ'ল কিন্তু ডক্টৰক কুকুৰে কামোৰা বুলি কোৱা নাছিলে জানেনে যেতিয়া সেইদিনাখন গম পালে আৰু কুকুৰে কামোৰা মানুহে মানে পানী আৰু মানে বতাহ হ'লে বহুত ভয় কৰে তাৰপিছতে তেতিয়া ডক্টৰে গম পাই গ'ল আগতে সেই কথাটো কিয় কোৱা নাছিল ইমানেই ফেন ওলাই মুখেৰে মানে আৰু ফেনখন দিবলৈ নিদিয়ে ইমান মানে গৰম ফেন মানে মুখৰ ফেনৰ কথা কৈছে দেই তাৰপিছতে তেনেকৈ থাকোঁতে আৰু কি হ'ল ডক্টৰ আহি পাই গ'লহি তাৰপিছতে সোধাসুধি কৰিলে তেতিয়া ময়ো ক'লোঁ হয় বাইদেউক কেইবাবাৰো কুকুৰে কামুৰিছে তেতিয়া আপোনালোকে বিশ্বাস কৰিব কিমান বিষাক্ত সেই কুকুৰ গোটেই মানে মেডিকেলৰ চিট টিট চব পুৰি পেলাইছে কানি কাপোৰ মানে ডক্টৰ অৱস্থা নাই বহুত গালি দিছে দিয়াৰ পিছত ঘৰলৈ পঠিয়াই দিলে আৰু পঠিয়াই দিয়াৰ পিছত চোতালত আপুনি বিশ্বাস কৰক মোৰ মানে দেখি এনেকুৱা হেৰি লাগিছে মই আছোৱেই একদম পুৰা ফেন কৰি পেলাই এনেকৈ ফেন ওলাই গৈছে মুখেদি ফেন ওলাই পেলাই বমি কৰি পেলাই মোৰ হেৰি হৈ গৈছে বাইদেউজনীৰ লগে লগে ঢুকালে আৰু মানে কি গাঁৱৰ মানুহেও শ্ৰাদ্ধ খাবলৈ তেনেকৈ যোৱা নাই নিয়মটো কৰি থৈছে কিন্তু সেইবিলাক খাবলৈ হেৰি কৰা নাই খুব ঘিণ কৰিছে আৰু যিহেতু বাইদেউজনী বহুত বয়সো হৈছিলে বিয়া নোহোৱাকৈ আছিলে কিন্তু পিছত গম পোৱা গ'ল সেই কুকুৰৰ লগতে মানে তেনেকুৱা সহবাস গতিকে সেইবিলাক তেনেকৈ মৰি গ'ল ন আৰু এই মানুহজন প্ৰথমটো বুলি কৈছোঁ আৰু মানে তেনেকৈ মিডিয়াৰ সন্মুখত আহিলে তেতিয়া অৱশ্যে মিডিয়া নাই মুখে মুখে কথাটো গম পালে আৰু আজি সেই কথাটো মই ব্যক্ত কৰিলোঁ কিয় এই মানুহটোৰ নাৰায়ণ দাস বোলা এইটো অসুৰটো বুলিয়ে কৈছোঁ আৰু ন অসুৰ বকাসুৰ এইটোৰ কাৰণে মই কথাখিনি ক'বলৈ পালোঁ আৰু এনেকুৱা কিছুমান মানুহটোৰ মানে মই ভিডিঅ' পালোঁ মোক দিছে মানুহে মানে মই মানে বিশ্বাস কৰা নাছিলোঁ সেইটো কাৰণে কৈছে সঁচা কথা কৈছোঁ বুলি কৈছে তেতিয়া আৰু মই দেখি পেলাই মানে একদম বিচুতি খাইছোঁ আৰু সেইকাৰণে মই ক'লোঁ অইন মানুহক যে কুকুৰে কামুৰিলে বেজি চেজি লয় সেই মানুহটোৱে একো নলয়নে বা কুকুৰটোৱে ইমানো কুকুৰটো মানে এনেকুৱা নে এটা কুকুৰো নহয় তাতে 3টা কুকুৰ নহয় জানো আৰু কেনেকৈ কি কৰিলে সেইটো জানি পেলাই মানে শুনি পেলাই বা দেখি পেলাই একদম আচৰিত হৈছোঁ কুকুৰকেইটাও এনেকুৱাই নে বাৰু আৰু হয়তো চাগে মই এতিয়া কৈছোঁ সেই কুকুৰকেইটাক হয়তো ভেকচিন দিছে চাগে আৰু কিছুমানত পাইছিলোঁ ন যে কুকুৰেও এনেকুৱা মানে মানুহৰ লগত সহবাস কৰে মেকুৰীৰ কথাও কয় কুকুৰৰ কথাও কয় আৰু শুনিছিলোঁ গৰু ছাগলীৰ কথাও কয় কিন্তু এই মানুহটোৰ নিচিনা জঘন্য মানুহ মানে মই ক'তো দেখা নাই আৰু এই মানুহটোৰ কাৰণেহে মই সেই মৰা বাইদেউগৰাকীৰ মানে কথাখিনি ক'বলৈ পালোঁ আপোনালোকৰ আগত গতিকে সাৱধান কুকুৰ সৰু বৰ একো হেৰি নাই হয়নে নহয় কিন্তু এই মানুহজনে যে ইমানখিনি কৰিছে আৰু তেওঁ চাগে এই কুকুৰৰ লগতে এইখিনি কৰিছে আৰু বা কিমান মানুহৰ লগত তেওঁ সেইবিলাক সংস্পৰ্শলৈ আহিছেতো সেইটো ভগৱানে জানে আৰু নহয় জানো আৰু কিছুমানত ধৰা পৰিছে কিছুমানত যেনিবা ধৰা পৰা নাই আৰু সেই এতিয়া মই কওঁ তেওঁ পত্নীগৰাকী সেই পত্নীগৰাকী যে বেলেগে আছে সেই ল'ৰাজনক বুকুত বান্ধি লৈ পেলাই এটা ল'ৰা বুলি কম পাইছোঁ বাৰু বুকুত বান্ধি তেনেকৈ আছে কিবা এটা কৰি মেলি তেনেকৈ চলি আছে ভগৱান ভালে আছে তেনেকুৱা পাপৰ বস্তু নালাগে তাৰ যিমান টকা পইচা আছে যিমান যি আছে সেইবিলাক মানে কুকুৰৰ নামতে শেষ কৰক বুলি ভাবিছোঁ তাৰ 3জনীকে কুকুৰৰ লগত তাৰ সহবাস সি কম মানে অসুৰ হ'বনে আপোনালোকে নিজে ভাবকচোন সেইকাৰণে কওঁ কিছুমান কথা দেই মানুহে যে কিছুমানে কয় এই মানুহটো এনেকুৱা কুকুৰৰ লগত এনেকুৱা আছে ই এনেকুৱা তেতিয়া কিন্তু মই কৈছিলোঁ দেই এইবিলাক নহয় এইবিলাক এনেকুৱা হয় জানো এইটো জানো সম্ভৱ হয় কিন্তু সঁচাকৈ এইবিলাক সম্ভৱ নিজ চকুৰে আজি যেতিয়া মই ভিডিঅ'টো বা সেই নাৰায়ণ দাসৰ সেই হেৰিবিলাক মানে পাইছোঁ একদম মূৰে কপালে হাত দিছোঁ দেই এনেকুৱা পাপী মানুহ মই দেখা নাই দেই এনেকুৱা পাপী মানুহ লাইফত এই কুকুৰৰ লগত মানে এনেকৈ ধৰা পৰা মানুহ এইটোৱে মই দেখিছোঁ চাওকচোন সি এই 1.5 বছৰ দিন
দিন আৰু যিটো মই ভিডিঅ' দেখিছোঁ মানে ইছ ৰাম কি ক'ব আৰু ই চাগে মানে যিটো অৱস্থাত মই দেখিছোঁ সি চাগে পূৰা মদ চদ খাই মাতাল চাগে গম পাইছেনে কুকুৰটোৱে যেনেকৈ ভুকিছে মই ভিডিঅ'টো মই আপোনালোকৰ মাজত লগাই দিব নোৱাৰোঁ এইবিলাক ইউটিউবৰো কথা আছে গতিকে মানে কোনেও যাতে এনেকুৱা কাম আৰু দুনাই নকৰে দেই এইবিলাক বেমাৰ হৈ মৰিব গম পাইছে 100 গৰুক মানে হেৰি কৰিলে খালে বাঘৰো মৰণ হয় নহয়নে এইবিলাক বেমাৰ হৈ মৰিব আৰু সেই বাইদেউজনীয়ে কিমান লুকুৱাব আৰু লুকুৱাই লাষ্টত মানে মোৰ আগত ক'বলৈ কিছু কথা বাধ্য হৈছিল আৰু মই কৈছিলোঁ পৰামৰ্শও দিছিলোঁ যে বাইদেউ আপুনি বেজি লওক এইবিলাক অসমীয়া দৰৱ খাই নাথাকিব এবাৰ কামুৰিছে সেইটো বেলেগ কথা ন কিন্তু যিগৰাকী মহিলাই মানে অসমীয়া দৰৱ দিয়ে সেই বাইদেউজনীৰ দৰৱ খাই বহুত মানুহ ভাল হৈছে মোৰ ভাইটি এটাও তেনেকৈ বলিয়া কুকুৰে কামুৰিছিলে কিন্তু তাৰো ভাল হ'ল সেইকাৰণে কৈছোঁ দেই এইবিলাক কামত আৰু তেনেকৈ আগবাঢ়িব নালাগে চিচি আৰু আচলতে এইবিলাক মদ চদ খাই চাগে তেনেকুৱা হৈছে দেই এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া আৰু আপোনালোকে মই সেই মৰা মানুহজনীৰ কথাখিনি আপোনালোকৰ আগত ক'লোঁ কাৰণে আপোনালোকে জানিছে ন কিন্তু এনেকুৱা আৰু বহুত আছে গম পাইছে বহুত আছে এনেই এইবিলাক কিছুমানে যে একদম অতিৰঞ্জিত প্ৰেম কৰে যে কুকুৰ প্ৰেমী দেখায় যে এইবিলাকৰ আৰু বহুত আছে গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে বহুত কথা কৈ দিলোঁ আপোনালোকে বেয়া নাপাব আৰু এনেকুৱা যাতে আকৌ দ্বিতীয়টো নিউজ মানে মই দেখিবলৈ নাপাওঁ আৰু এই ভিডিঅ'টো দিয়াৰ পিছত নাজানো আৰু এইবিলাক সৰু ল'ৰা ছোৱালীও চাব মানে ভালো নালাগে ন সেইকাৰণে অলপ মানে স্লিপ কাটি মই ভিডিঅ'টো বনালোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই